নমস্কাৰ বন্ধুসকল, জোনাকী এডুকেশ্যন অসম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি অসমৰ ইতিহাস সম্পৰ্কীয় কিছুমান প্ৰশ্ন আলোচনা কৰিম। আপোনালোকে যদি ভিডিঅ'টো ভাল পায়, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। প্ৰথম প্ৰশ্ন, কোনজন আহোম ৰজাই বকতাৰ পৰা ৰাজধানী তুলি নি গড়গাঁৱত স্থাপন কৰিছিল? উত্তৰ, স্বৰ্গদেউ শুক্লেংমুং, আৰু সেইবাবে তেওঁক গড়গঞা ৰজা বুলি কোৱা হয়। 2 নম্বৰ প্ৰশ্ন, খুৰা ৰজা বুলি কাক কোৱা হয়? উত্তৰ, স্বৰ্গদেউ চুকাম্ফা। 3 নম্বৰ প্ৰশ্ন, গড়গাঁও পুখুৰী আৰু নগা আলি কোনে নিৰ্মাণ কৰিছিল? উত্তৰ, স্বৰ্গদেউ চুকাম্ফা। 4 নম্বৰ প্ৰশ্ন, কোনজন আহোম স্বৰ্গদেউ বুদ্ধি স্বৰ্গনাৰায়ণ বা বুঢ়া ৰজা বুলি কোৱা হয়? উত্তৰ, স্বৰ্গদেউ চুচেংফা বা প্ৰতাপ সিংহ। 5 নম্বৰ প্ৰশ্ন, কোনজন আহোম ৰজাৰ শাসনকালত প্ৰাগ প্ৰথা আৰম্ভ হৈছিল? উত্তৰ, স্বৰ্গদেউ চুচেংফা বা প্ৰতাপ সিংহৰ দিনত পাইক প্ৰথা আৰম্ভ হৈছিল। 6 নম্বৰ প্ৰশ্ন, কোনজন আহোম ৰজাই বৰবৰুৱা আৰু বৰফুকন পদ সৃষ্টি কৰিছিল? উত্তৰ, স্বৰ্গদেউ চুচেংফা বা প্ৰতাপ সিংহই। 7 নম্বৰ প্ৰশ্ন, আহোম ৰাজত্বকালৰ প্ৰথমজন বৰবৰুৱা কোন আছিল? উত্তৰ, মোমাই তামুলী বৰবৰুৱা। 8 নম্বৰ প্ৰশ্ন, আহোম ৰাজত্বকালৰ প্ৰথমজন বৰফুকন কোন আছিল? উত্তৰ, লাঙি বৰফুকন। তেওঁক লাঙি পানীশিয়া নামেৰেও জনা যায়। 9 নম্বৰ প্ৰশ্ন, বৰফুকনৰ কাৰ্যালয় ক'ত আছিল? উত্তৰ, কলিয়াবৰ। 10 নম্বৰ প্ৰশ্ন, কোনজন আহোম ৰজা ভগা ৰজা নামেৰে জনাজাত আছিল? উত্তৰ, স্বৰ্গদেউ চুৰাম্ফা। 11 নম্বৰ প্ৰশ্ন, কোনজন আহোম ৰজা নৰিয়া ৰজা নামে জনাজাত আছিল? উত্তৰ, স্বৰ্গদেউ চুটিনফা। 12 নম্বৰ প্ৰশ্ন, কোনজন আহোম ৰজাক ভগনীয়া ৰজা বুলি কোৱা হয়? উত্তৰ, স্বৰ্গদেউ চুতামলা বা জয়ধ্বজ সিংহ। 13 নম্বৰ প্ৰশ্ন, মিৰ জুমলাই কেতিয়া আহোম ৰাজ্য আক্ৰমণ কৰিছিল? উত্তৰ, 1662 চনত জয়ধ্বজ সিংহৰ ৰাজত্বকালত। 14 নম্বৰ প্ৰশ্ন, মিৰ জুমলা কোন আছিল? উত্তৰ, বংগৰ নবাব। 15 নম্বৰ প্ৰশ্ন, ৰমণীকাপুৰ কোন আছিল? উত্তৰ, স্বৰ্গদেউ জয়ধ্বজ সিংহৰ কন্যা আছিল। 16 নম্বৰ প্ৰশ্ন, গিলাধাৰী ঘাটৰ সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? উত্তৰ, 1663 চনৰ 23 জানুৱাৰীত। 17 নম্বৰ প্ৰশ্ন, ৰামসিংহই কেতিয়া আৰু কাৰ শাসনকালত অসম আক্ৰমণ কৰিছিল? উত্তৰ, ৰামসিংহই 1667 চনত স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ ৰাজত্বকালত অসম আক্ৰমণ কৰিছিল। 18 নম্বৰ প্ৰশ্ন, ৰামসিংহ কোন আছিল? উত্তৰ, ৰামসিংহ আছিল সম্ৰাট ঔৰংজেবৰ সেনাপতি। 19 নম্বৰ প্ৰশ্ন, আলাবৈ ৰণ কেতিয়া হৈছিল? উত্তৰ, 1669 চনৰ 5 আগষ্টত আলাবৈ ৰণ হৈছিল। 20 নম্বৰ প্ৰশ্ন, আলাবৈ ৰণ কাৰ কাৰ মাজত হৈছিল? উত্তৰ, আহোম আৰু মোগলৰ মাজত হৈছিল। 21 নম্বৰ প্ৰশ্ন, শৰাইঘাটৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? উত্তৰ, 1671 চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল। 22 নম্বৰ প্ৰশ্ন, শৰাইঘাটৰ যুদ্ধৰ সময়ত কোনজন আহোম ৰজাই শাসন আছিল? উত্তৰ, স্বৰ্গদেউ উদয়াদিত্য সিংহ। 23 নম্বৰ প্ৰশ্ন, শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল? উত্তৰ, আহোম আৰু মোগলৰ মাজত। 24 নম্বৰ প্ৰশ্ন, শৰাইঘাটৰ যুদ্ধত আহোম সেনাপতি কোন আছিল? উত্তৰ, লাচিত বৰফুকন। 25 নম্বৰ প্ৰশ্ন, শৰাইঘাটৰ যুদ্ধত আহোম আৰু মোগলৰ সেনাপতি কোন আছিল? উত্তৰ, অম্বৰ ৰজা ৰামসিংহ। 26 নম্বৰ প্ৰশ্ন, লাচিত বৰফুকনৰ পিতৃৰ নাম কি আছিল? উত্তৰ, মোমাই তামুলী বৰবৰুৱা। 27 নম্বৰ প্ৰশ্ন, শৰাইঘাট যুদ্ধত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে আহোম সেনাক কোনে নেতৃত্ব দিছিল? উত্তৰ, প্ৰধানমন্ত্ৰী আটন বুঢ়াগোহাঁয়ে। 28 নম্বৰ প্ৰশ্ন, লৰা ৰজা বুলি কাক কোৱা হয়? উত্তৰ, স্বৰ্গদেউ চুলেকফা। 29 নম্বৰ প্ৰশ্ন, জয়মতী কোন আছিল? উত্তৰ, স্বৰ্গদেউ গদাধৰ সিংহৰ পত্নী। 30 নম্বৰ প্ৰশ্ন, জয়মতীৰ পিতৃৰ নাম কি আছিল? উত্তৰ, লাই থেপেনা বৰগোহাঁই। 31 নম্বৰ প্ৰশ্ন, জয়মতীক ক'ত শাস্তি দিয়া হৈছিল? উত্তৰ, জেৰেঙা পথাৰত। 32 নম্বৰ প্ৰশ্ন, চকৰিপতি বুৰঞ্জী কোনে প্ৰণয়ন কৰিছিল? উত্তৰ, নুমলী বৰগোহাঁই। 33 নম্বৰ প্ৰশ্ন, স্বৰ্গদেউ গদাধৰ সিংহ বা চুপাত বা কিমান চনত আহোম ৰাজপাটত বহে? উত্তৰ, 1681 চনত। 34 নম্বৰ প্ৰশ্ন, ইটাখুলিৰ ৰণ কেতিয়া সংঘটিত হৈছিল? উত্তৰ, 1662 খ্ৰীষ্টাব্দত। 35 নম্বৰ প্ৰশ্ন, ইটাখুলিৰ ৰণ কাৰ কাৰ মাজত সংঘটিত হৈছিল? উত্তৰ, আহোম আৰু মোগলৰ মাজত। 36 নম্বৰ প্ৰশ্ন, আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল? উত্তৰ, ইটাখুলিৰ ৰণ।